নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী এজন ব্যৱসায়ী নে চৰকাৰী হিতাধিকাৰী তেখেতৰ কথাৰ পৰা একো এটা বুজিব নোৱাৰা অৱস্থা হৈছে। মানে যি মুখত আহে তাকে ক'বলৈ আৰম্ভ কৰিছে। মানে এওঁলোকে কি কৰিব খুজিছে, নিজৰ কাৰণে এই সুযোগতে সকলোবোৰ কৰি লোৱাৰ কথা চিন্তা কৰিছে নে ৰাইজৰ কাৰণে কিবা কৰাৰ কথাও ভাবিছে? এই কথাটোৱে চিন্তনীয়। কাৰণ মন্ত্ৰী ডাঙৰীয়াই কৈছে এই যে আপোনাৰ দুগ্ধ পালনৰ নামত তেওঁৰ পত্নীয়ে যে 50 লাখ টকাৰ ৰাজসাহাৰ্য পাইছে, এই বিষয়টোক লৈ যে চাৰিওফালে চৰ্চা হৈছে, এতিয়া তাৰ স্পষ্টীকৰণ দিবলৈ গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিটি বকিবলৈ আৰম্ভ কৰিছে, সংবাদ মাধ্যমক টাৰ্গেট কৰি লৈছে। তেওঁৰ কথাৰ পৰা এনেকুৱা লাগিছে যে বেলেগে 2 নম্বৰী কৰিছে, গতিকে তেওঁ কৰিছে। আচলতে বিভাগীয় মন্ত্ৰী এগৰাকীৰ কি কাম হ'ব লাগিছিল যে সেই বিভাগত কোনোবাই যদি 2 নম্বৰীকে কাম কৰিছে, অন্যায়ভাৱে কাম কৰিছে, সেই সকলোবোৰ অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা। অথচ এইগৰাকী মন্ত্ৰীয়ে কি কৰিছে, তেওঁৰ বিভাগত কোনে কি মানে ফাঁকি দি কাম কৰিছে, বিল্ডিং বনাইছে, এই কথাবোৰ কৈছে, অথচ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোনো এটা শব্দ ক'ব পৰা নাই। চাওকচোন কি অৱস্থা, কিমান তললৈ নামিছে বৰ্তমান শাসন ব্যৱস্থাটো। মানে সাধাৰণ জনতাক উপেক্ষিত কৰি এওঁলোকে কেনেকে ক্ষমতা খটুৱাই কেৱল নিজৰ মানুহখিনিক ৰাজসাহাৰ্য প্ৰদান কৰিছে ইতিমধ্যে স্পষ্ট হৈছে। আৰু সেইকাৰণে সেই কথাবোৰ সাধাৰণ জনতাই চৰ্চা কৰাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথাবোৰ বকিবলৈ আৰম্ভ কৰিছে। আৰু হাস্যকৰ কথাটো হ'ল, মন্ত্ৰী জয়ন্ত বৰুৱাই কৈছে গাখীৰৰ ব্যৱসায়ত লাভ নাই আৰু সেইকাৰণেহে মানে এই ৰাজসাহাৰ্যটো দিয়ে। চাওকচোন, মানে তেওঁলোকে যিখিনি টকা খটুৱাই সেই টকাখিনিও ঘূৰি নাহে আৰু সেইকাৰণে ৰাজসাহাৰ্য দিয়ে। কিমান হাঁহি উঠা কথা, কেনেকে সাধাৰণ জনতাক দুৰ্ভোগ বুলি ভাবে এওঁলোকে, ভাবকচোন। আৰু এইবিলাকত সাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকে কোনো চলাব নোৱাৰে, ইয়াৰ ব্ৰেক ইভেনে নাহে। সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে সাবচিডি দিয়ে। আৰে বাবা, যদি লাভেই নহয় কিয় নামিছা তোমালোকে এই ব্যৱসায়ত? কিয় 50 লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য লৈছা? সাধাৰণ জনতাক কৰিবলৈ দিয়া না। সাধাৰণ জনতাক 50 লাখ নালাগে, 1 লাখ টকা দিয়া 2টা গৰু পুহি আত্মনিৰ্ভৰশীল হ'ব। 1250 টকা তেওঁলোকে এইডাল বুলি ক'ব, 1250 টকা তেওঁলোকক নালাগে। এই যে লাখে লাখে তোমালোকে সাবচিডি লৈছা, ৰাজসাহাৰ্য লৈছা, সেই টকাবোৰ যদি সাধাৰণ জনতাক দিলা হয় 50 লাখ, মন কৰিব এজনৰ 50 লাখ, 50 জনক যদি 1 লাখ টকাকৈ দিলে হয়, সেই 50 জনে যদি অন্তত 1 লাখ টকাৰে 2টা হ'লেও গৰু পুহি গাখীৰৰ ব্যৱসায় কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিলেহেঁতেন। সেই পথটো তেওঁলোকৰ খোলা হ'লহেঁতেন। তেতিয়া অন্তত তেওঁলোকে 1250 টকাৰ বাবে এটা মাহ ৰৈ থাকিব নালাগিলেহেঁতেন। কিন্তু চৰকাৰে কিয় কৰিব? কাৰণ চৰকাৰে সাধাৰণ মানুহখিনিক, এই ধৰণৰ গৰীব মানুহখিনিক স্বাৱলম্বী হোৱাৰ সুযোগ কিয় দিব? কাৰণ স্বাৱলম্বী হ'লেই তেওঁলোক মানে এওঁলোকৰ কথা নুশুনিব, তেওঁলোকক ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া ভিক্ষাৰীৰ দৰে হাত পাতি ৰৈ থাকে, দিম বুলি ক'লে এওঁলোকে দৌৰি থাকে। এই সুবিধাটোৱে লৈছে এওঁলোকে। এতিয়া আমাৰ কথাটো হ'ল জয়ন্ত মল্ল বৰুৱা, আপোনাৰ পত্নীয়ে কোনখন ফাৰ্ম খুলিছে, ক'ত খুলিছে, কিমান মাটি আছে? নলবাৰীত খুলিছে নে? আপোনাৰ সমষ্টি নলবাৰী সমষ্টিৰ অধীনত খুলিছে নে অন্য বেলেগ ঠাইত খুলিছে? আৰু যদি তেওঁ এই টকাখিনি পাইছে কি গ্ৰাণ্ডত পাইছে, সমষ্টি ভিত্তিত পাইছে নে অন্য ঠাইৰ কাৰণেও পাইছে? এই কথাবোৰ ক্লিয়াৰ কৰক। মাটি ক'ত আছে, কিমান আছে, সেই মাটিখিনিৰ তদন্ত হ'ব লাগে। কেতিয়া কিনিলে, কেনেকৈ কিনিলে, এই ফাৰ্মৰ মাটিবোৰ কেনেকৈ আহিল, ক'ৰ পৰা আহিল, হঠাৎ ফাৰ্মখন কেনেকৈ হ'ল, কেইবছৰ আগৰ ফাৰ্ম, এই কথাবোৰো তদন্ত হওক, মুকলি কৰক। আৰু মন কৰিব, যদি মন্ত্ৰীৰ পত্নীয়ে ব্যৱসায় চলাবলৈ সক্ষম, তেতিয়াহ'লে এই কথাবোৰৰ উত্তৰ তেওঁ দিয়ক। তেওঁ সংবাদ মাধ্যমৰ সন্মুখলৈ আহি কথাবোৰ ক্লিয়াৰ কৰক যে তেওঁ নীতিগতভাৱে কামবোৰ কৰি আছে, কথাবোৰ কওক। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, বেপাৰখন কোনে চলাইছে? মন্ত্ৰীয়ে চলাইছে নে তেওঁৰ পত্নীয়ে? যদি পত্নীয়ে চলাইছে, মন্ত্ৰীয়ে ইমান বেছি আগ্ৰাহী হৈ এই কথাবোৰৰ উত্তৰ দিয়াৰ প্ৰয়োজন কিয় অনুভৱ কৰিলে? তেওঁ ক'ব লাগিছিল যে মোৰ পত্নীক সোধা, তেওঁহে ক'ব। এই কথাখিনি কোৱাৰ সাহস তেওঁৰ কিয় নহ'ল? মানে ডালমে কুচ কালা, কালাটো হয়েই, কালা দিয়ে ভৰ্তি হৈ আছে। এওঁলোকৰতো জীৱনত গোটেই কালাই। এই কালাবোৰ থাকি থবৰ কাৰণে বগা চাৰ্টত পিন্ধি থাকে। গতিকে এই কথাবোৰ আমাৰ দৰে সাধাৰণ জনতাই ক'লে নুশুনে। কিন্তু এই কথাবোৰে অপ্ৰিয় সত্য, এই কথাবোৰে ঘটি আছে বৰ্তমান সময়ত। কোটিপতি মানুহে 50 লাখ টকা ৰাজসাহাৰ্য পায় আৰু সাধাৰণ জনতাক 1250 টকা দি ব্যৱহাৰ কৰে। এই বাস্তৱ, এনেকে চলি আহিছে ৰাজনীতি। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় যে এখেত অকল বিধায়ক হৈ নাথাকিলে বা মন্ত্ৰী হৈ নাথাকিলে কেনেকে চলিব, 2টা গৰু পুহিয়ে চলিব। এওঁলোকেতো গড় হত্যা কৰি মানে চলা নাই। চাওকচোন কথাবোৰ, এওঁলোকে পেঞ্চন নাপাব নেকি? লাখ টকা পেঞ্চন নাপাব নেকি? এতিয়া কিমান টকাৰ দৰমহা? বাকী কামবোৰতো কৈ লাভেই নাই। ঘৰ মাটি দুৱাৰ কেনেকে বনালে, মন্ত্ৰী হোৱাৰ আগতে কিমান সম্পত্তি আছিল, মন্ত্ৰী হোৱাৰ পিছত কি সম্পত্তি কৰিলে, কথাবোৰ কওক। যদি তেওঁলোকে ক'ৰবাত লোন লৈ কৰিছে, ক'ৰবাত যদি কাৰোবাৰ সাহাৰ্যৰে কৰিছে, শ্বেতপত্ৰ প্ৰকাশ কৰক যে এনেকে এনেকে এই মাটিখিনি অমুকৰ পৰা লৈছো, এই মাটিখিনি অমুকত লৈছো, মুকলিকে কৈ দিয়ক। সেই সাহসটো সেই কলিজা এওঁলোকৰ আছেনে?
নাই, নোৱাৰে। সেই কলিজা কাৰো নাই, আৰু কাৰো নাই কাৰণে মুখ্যমন্ত্ৰীৰো নাই, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে সকলোকে ৰক্ষণাবেক্ষণ দিবলৈ এই কথাবোৰ কৈ থাকে, আৰু সংবাদ মাধ্যমে ফালি থাকে। এনেকে চলি আহিছে। আমাৰ কথা হ'ল দুগ্ধ পালক বা আপোনাৰ গাখীৰৰ ব্যৱসায়ৰ কাৰণে যি কেইগৰাকী লোকক 50 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ল, তেওঁলোকৰ সবিশেষ তালিকা ৰাজহুৱা কৰক। কি গ্ৰাউণ্ডত, কি ভিত্তিত, কি চৰ্তত, কিয় দিয়া হ'ল, এই কথাবোৰ ৰাজহুৱা কৰাৰ সাহস হ'বনে? মন্ত্ৰী পত্নীয়ে থাকক, বিধায়ক পত্নীয়ে থাকক, কোনোবা 2 নম্বৰী চিকিৎসকে থাকক, বা নাৰ্ছিং হোমৰ মালিকে থাকক, বা কৌটিপতি ব্যৱসায়ে থাকক, তেওঁলোকেহে পাইছে। গতিকে তেওঁলোকে কিয় পালে? কিয় সাধাৰণ মানুহখিনি নাপালে? কিয় সাধাৰণ মানুহখিনি এই ব্যৱসায়ৰ কাৰণে আকৰ্ষিত কৰা নহ'ল? এই কথাবোৰ আপোনালোকে ক'ব লাগিব। মন্ত্ৰীৰ কাৰণে আপোনালোকে এই কামবোৰ কৰি আছে। মন্ত্ৰী হৈছে, মন্ত্ৰী হৈ আপোনালোকে বিভাগীয় বিষয়া সঞ্চালকক নিৰ্দেশ দিছে যে এইখন তালিকাত এইবাৰ এইখিনি দিয়ক। এনেকে হৈ আছে। তাতে যিমানে আবেদন নকৰিলেও নাপায়, কাৰণ মন্ত্ৰীৰ পৰা তালিকা গৈছে। যদি যোৱা নাই, ক্লিয়াৰ কৰক কি গ্ৰাউণ্ডত পাইছে, ইমানে কথা। ধন্যবাদ।